Good afternoon guys, আজি ক্লাস 9 বিহাইভ ইংৰাজী কিতাপখনৰ পৰা এখন চেপ্টাৰ লোৱা হৈছে যিখন হল মাই চাইল্ডহুড এপিজে আব্দুল কালামে লিখা এখন অটোবায়োগ্ৰাফি যিখন হল উইংছ অফ ফায়াৰ এইখন অটোবায়োগ্ৰাফিৰ পৰা তুলি দিয়া হৈছে উইংছ অফ ফায়াৰ অটোবায়োগ্ৰাফিখনত এপিজে আব্দুল কালামে তেখেতৰ লৰালি কালৰ বিষয়ে লিখিছে গতিকে আমি যেতিয়া মাই চাইল্ডহুড লেসনটো পঢ়িম তেতিয়া আমি এপিজে আব্দুল কালামৰ লৰালি কালৰ সময়ছোৱাৰ সম্পৰ্কে কিছু পৰিমাণে আমি জানিব পাৰিম আমি সকলোৱে জানো যে এপিজে আব্দুল কালাম was the 11th president of independent India and also he was the greatest scientist. Now without any delay, let's start the lesson. Here likise I was born into a middle class Tamil family in the island town of Rameswaram in the erstwhile Madras state. তো ইয়াত আব্দুল কালামে নিজকে আই বুলি কৈছে আৰু তেখেতে কৈছে যে মই এখন মিডল ক্লাস তামিল ফ্যামিলিত জন্মগ্ৰহণ কৰিছিলো যিখন আছিল ৰামেশ্বৰম আইল্যান্ড টাউনত in the erstwhile Madras state যিখন আগত erstwhile শব্দটোৰ অৰ্থ হৈছে ফৰ্মাল means আগৰ বা পুৰণি যিখনৰ পুৰণি নাম আছিল Madras state কিন্তু এতিয়া সেই ঠাইখন তামিলনাডু হিচাপে জনাজাত my father Jainal Abdin had neither much formal education nor much wealth তেখেতে কৈছে যে তেখেতৰ দেউতা জয়নাল আব্দিন তেখেতৰ বিশেষ শিক্ষাও না আছিল আৰু যথেষ্ট পৰিমাণৰ ধন সম্পত্তিও না আছিল despite these disadvantages despite শব্দটোৰ অৰ্থ হৈছে সত্ত্বেও তেখেতৰ ধন সম্পত্তি বা বিশেষ শিক্ষা নথকাৰ সত্ত্বেও he possessed great innate wisdom innate শব্দটোৰ অৰ্থ হৈছে inborn বা natural and wisdom means জ্ঞান that means তেনেকুৱা ধৰণৰ জ্ঞান বা ধন সম্পত্তি নথকাৰ সত্ত্বেও তেখেত যথেষ্ট জ্ঞানৰ অধিকাৰী এজন ব্যক্তি আছিল and a true generosity of spirit generosity means উদাৰতা ভাৱ আৰু তেখেতৰ মনত যথেষ্ট উদাৰতা ভাৱ আছিল he had an ideal helpmate in my mother Asiamma আব্দুল কালামে কৈছে যে তেখেতৰ মা যিজনী হল আসিয়াম্মা সেইজনী তেখেতৰ দেউতাকৰ এজনে আদৰ্শ ঘৈণীয়েক আছিল তেখেতৰ দেউতাকৰ সকলোবোৰ কাৰ্যকলাপত যথেষ্ট পৰিমাণে সহায় আৰু সহযোগিতা আগবঢ়াইছিল তাৰ পিছত কৈছে I do not recall the exact number of people she fed every day আব্দুল কালামে কৈছে যে আব্দুল কালামে এতিয়া ভালকৈ মনত কৰিব পৰা নাই যে মোৰ মায়ে প্ৰতিদিনে কিমান মোৰ মানুহ আমাৰ ঘৰত মাতি আনি পেলাই খুৱাইছিল but I am quite certain that far more outsiders ate with us than all the members of our own family put together কিন্তু আব্দুল কালামে কৈছে যে মই এটা কথা মনত কৰিব পৰা নাই যে কিমান সংখ্যক মানুহ বাহিৰৰ পৰা আহি আমাৰ ঘৰত খাইছিল কিন্তু মই এটা কথা ভালকৈ মনত আছে যে আমাৰ ফ্যামিলিত যিমানবোৰ সদস্য আছো তাতকৈ বেছি সংখ্যক মানুহ বাহিৰৰ পৰা আহি পেলাই আমাৰ ঘৰত খাইছিল Second stanza I was one of many children a short boy with rather undistinguished looks born to tall and handsome parents তেখেতৰ বিষয়ে অলপ কৈছে ইয়াত যে মোৰ যি কেইজন ভাই বা ভনী আছিল হিয়াতৰ ভিতৰত মই এজন আছিলো এনেকুৱা ধৰণৰ যে a short boy with rather undistinguished look means এজন মই চুটি চাপৰ লৰা আছিলো and undistinguished mean common বা সাধাৰণ মই সাধাৰণ ধৰণৰ এজন লৰা আছিলো born to tall and handsome parents কিন্তু মোৰ মা দেউতা handsome আৰু ওখ ধৰণৰ আছিল কিন্তু মই হিয়াতৰ নিচিনা না আছিলো We lived in our ancestral house which was built in the middle of the 19th century. Ancestral house means পূৰ্বপুৰুষৰ ঘৰ তো কৈছে ইয়াত আব্দুল কালামে যে আমি আমাৰ পূৰ্বপুৰুষে বনোৱা ঘৰটোত এতিয়া আমি সকলোৱে আছো which was built in the middle of the 19th century 19th century means 1900 শতিকা that means 1900 শতিকাৰ মাজভাগত যেটো আমাৰ পূৰ্বপুৰুষে ঘৰ বনাইছিল সেই ঘৰটোত আমি সকলোৱে এতিয়া আছো It was a fairly large Pakka house made of limestone and brick on the mosque street in Rameswaram. আব্দুল কালামে কৈছে হিয়তৰ ঘৰটো ধুনীয়া আৰু ডাঙৰ পকা ঘৰ আছিল ঘৰটো ইটা বালি আৰু সিমেন্টৰে নিৰ্মিত আছিল আৰু হিয়তৰ ঘৰটো মস্ক ষ্ট্ৰীটৰ ওচৰতে আছিল That means ৰামেশ্বৰমৰ ওচৰত যেটো মস্ক ষ্ট্ৰীট আছিল সেই ষ্ট্ৰীটৰ ওচৰতে হিয়তৰ ঘৰটো সজোৱা আছিল My austere father used to avoid all inessential comforts and luxuries. তো austere শব্দটোৰ অৰ্থ হৈছে simple, strict and severe, সহজ, সৰল আৰু কঠোৰ এনেকুৱা গুণ সম্পূৰ্ণ। তো আব্দুল কালামে কৈছে যে মোৰ দেউতা এনেকুৱা গুণ সম্পূৰ্ণ এজন ব্যক্তি আছিল। তেখেতে কি কৰিছিল avoid means বাতিল কৰা, inessential means অপ্ৰয়োজনীয় and comforts means আৰাম, luxury শব্দটোৰ অৰ্থ হৈছে বিলাসিতা।
তো আব্দুল কালামে কৈছিল যে মোৰ দেউতা বিলাসিতাপূৰ্ণ বস্তু আৰু অপ্ৰয়োজনীয় বস্তুবোৰ কেতিয়াও গ্ৰহণ কৰা নাছিল আৰু কঠোৰ বা শান্ত বা সহজ সৰল ব্যক্তিও আছিল However, all necessities were provided for in terms of food, medicine and clothes. কিন্তু কৈছে যদিও মোৰ দেউতা তেনেকুৱা ধৰণৰ ব্যক্তি আছিল কিন্তু দৰকাৰী বস্তুবোৰ আমাৰ কাৰণে যোগান ধৰিছিল যেনেকুৱা ফুড মিন্স খাদ্য বস্তু মেডিচিন এণ্ড ক্লথছ এইবোৰ বস্তু আমাৰ কাৰণে যথেষ্ট পৰিমাণে যোগান ধৰিছিল In fact, I would say mine was a very secure childhood, both materially and emotionally. Abdul Kalame কৈছে তেখেতৰ লৰালি কালৰ সময়ছোৱা যথেষ্ট সিকিউৰ মিন্স সেভ আছিল both materially শব্দটোৰ অৰ্থ হৈছে বস্তুগতভাৱে that means যিখিনি কাপোৰ চবৰ বা মেডিচিন আদি বস্তুবোৰৰ প্ৰয়োজন আছিল সেইখিনি যথেষ্ট পৰিমাণে তেখেতৰ দেউতা তেখেতৰ কাৰণে যোগান ধৰিছিল এণ্ড ইমোশনালি মিন্স মৰমগতভাৱে দ্যাট মিন্স তেখেতৰ পেৰেণ্টছৰ পৰা যথেষ্ট মৰমৰ মাজেৰে আব্দুল কালামে ডাঙৰ দীঘল হৈছিল বুলি কৈছে Third stanza, the Second World War broke out in 1939 when I was 8 years old. Abdul Kalame কৈছিল যেতিয়া 1939 চনত সেকেন্ড ওয়ার্ল্ড ওয়ার মিন্স দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হৈছিল তেতিয়া তেখেতৰ বয়স আছিল 8 বছৰ For reasons I have never been able to understand, a sudden demand for tamarind seeds erupted in the market. তো কৈছে for reasons কিবা কাৰণত I have never been able to understand. আব্দুল কালামে বুজিব পৰা নাই বুলি ক'লে কি বুজিব পৰা নাই a sudden demand হঠাতে বৃদ্ধি পোৱা কি বৃদ্ধি পোৱা for tamarind seeds erupted in the market. That means tamarind seedৰ যেটো চাহিদা বজাৰত বৃদ্ধি হৈ গৈছিল হেতু আব্দুল কালামে বুজিব পৰা নাই বুলি আমাক ক'লে সেই কাৰণে কি হ'ল I used to collect the seeds and sell them to a provision shop on Musk Street. সেই কাৰণে আব্দুল কালামে tamarind seedবোৰ সংগ্ৰহ কৰিব লৈছিল আৰু সেইবোৰ লৈ যাই পেলাই Musk Streeটৰ ওচৰত যেটো provision that means গেলামালৰ দোকান আছিল তাত যাই পেলাই সেইবোৰ বিক্ৰী কৰিছিল A day's collection would fetch me the princely sum of 1 anna. That means Abdul Kalamor এদিনৰ উপাৰ্জন কিমান আছিল 1 anna. 1 anna হল আমাৰ ভাৰতৰ এটা পুৰণি টকাৰ হিচাপ means 6 পইচা সমান 1 anna বুলি কোৱা হয় তেওঁ এদিনখন ইমান টকা উপাৰ্জন কৰিছিল My brother-in-law Jalaluddin would tell me stories about the war which I would later attempt to trace in the headlines in Dinamoni. Abdul Kalame কৈছিল মোৰ brother-in-law যিজন আছিল তেখেত আছিল জালালুদ্দিন তেখেতে মোক ওয়ার্ল্ড ওয়াৰৰ বিষয়ে জনাইছিল বা গল্পবোৰ কৈছিল আৰু যিবোৰ গল্প মই পিছত দিনামণি নামৰ এখন নিউজ পেপাৰ আছিল যিকোনো হেডলাইনত সেইবোৰ বস্তু মই পঢ়িবলৈ পাইছিলো Our area being isolated was completely unaffected by the war. That means কৈছে our area means Abdul Kalamor Rameswaram ঠাইখনৰ কথা কোৱা হৈছে isolated means অকলশৰীয়া means অকলে থকা এখন ঠাই was completely unaffected means অপ্ৰভাৱিত হোৱা by the war. That means যেটো বিশ্বযুদ্ধ হৈছিল সেইটোৰ দ্বাৰা কোনো ধৰণৰ প্ৰভাৱ সিহঁতৰ গাঁওখনত পৰা নাছিল But soon India was forced to join the Allied forces and something like a state of emergency was declared. কিন্তু এতিয়া কি হল ইন্ডিয়াকো ফোর্স কৰা হল কিয়ত ফোর্স কৰা হল to join means যোগদান কৰিবলৈ কত Allied forces means যেতিয়া বিশ্বযুদ্ধ হৈছিল তেতিয়া UK USA আৰু ৰাছিয়াৰ আৰ্মি সকলে তাত যোগদান দিছিল আৰু সেই দলবোৰতো ইন্ডিয়াকো যোগদান দিবলৈ ফোর্স কৰা হৈছিল আৰু তাৰ পিছত এমাৰ্জেন্সি was declared means জৰুৰীকালীন ঘোষণা কৰি দিয়া হৈছিল The first casualty came in the form of the suspension of the train halt at Rameswaram station casualty শব্দটোৰ অৰ্থ হৈছে ফলাফল বা পৰিণতি suspension মানে হল বন্ধ ৰখা and halt means থমা বা stop তো যেতিয়া জৰুৰীকালীন অৱস্থা ঘোষণা কৰি দিয়া হৈছিল তেতিয়া ৰামেশ্বৰম ষ্টেচনত যিবোৰ ট্ৰেইন থামিছিল সেই ট্ৰেইনবোৰ এতিয়া থামিবলৈ দিয়া হোৱা নাছিল The newspapers now had to be bundled and thrown out from the moving train on the Rameshwaram road between Rameshwaram and Dhanushkodi তো যেহেতু ৰামেশ্বৰম ষ্টেচনত ট্ৰেইনবোৰ থমাটো তাত বন্ধ কৰি দিয়া হৈছিল সেই কাৰণে ট্ৰেইনত থকা নিউজ পেপাৰৰ বান্ডেলসমূহ কি কৰিব লগা হৈছিল চলি থকা ট্ৰেইনৰ পৰা দলিয়াই পেলাই দিব লগা হৈছিল এতিয়া ট্ৰেইনৰ পৰা ক'ত দলিয়াই পেলাই দিছিল ৰামেশ্বৰম আৰু ধনুষ্কোডি ষ্টেচনৰ মাজৰ ৰাস্তাত সেই বান্ডেলবোৰ ট্ৰেইনৰ পৰা দলিয়াই পেলাব লগা হৈছিল That forced my cousin Samsuddin, who distributed newspapers in Rameshwaram, to look for a helping hand to catch the bundles and as if naturally I felt this load
তো আব্দুল কালামৰ এজন সম্পৰ্কৰ ভাই আছিল তেখেতৰ নাম হ'ল শামছুদ্দিন তেখেতে নিউজ পেপাৰৰ ডিষ্ট্ৰিবিউটৰ আছিল তেখেতৰ ট্ৰেইনৰ পৰা বান্ডিলবোৰ দলিয়াই পেলাব লগা হৈছিল আৰু সেইবোৰ বান্ডিল আকৌ লৈ যোৱাৰ কাৰণে এজন ব্যক্তিৰ প্ৰয়োজন হৈ পৰিছিল আৰু সেই ব্যক্তিৰ ৰূপত আব্দুল কালামে নিজে সেই কামখিনি কৰিবলৈ আগুৱাই গৈছিল আৰু আব্দুল কালামে সেই বান্ডিলবোৰ লৈ যাই পেলাই তেখেতৰ শামছুদ্দিন কাজিনক সহায় কৰিছিল Samsudin helped me earn my first wages. তো শামছুদ্দিনে এনেকুৱা এজন ব্যক্তি আছিল তেখেতে আব্দুল কালামক টকা উপাৰ্জন কৰাত সহায় কৰিছিল wages means দৰমহা বা টকা উপাৰ্জন কৰাটো half a century later that means 50 বছৰ পিছত I can still feel the surge of pride in earning my first money for the first time আব্দুল কালামে কৈছে যে মই টকা উপাৰ্জন কৰা যিখিনি সুখ শান্তি বা আনন্দ 50 বছৰ পিছতো এইটো কথা মই পাহৰিব পৰা নাই মোৰ মনত গৌৰৱখিনি এতিয়াও আছে fourth stanza every child is born with some inherited characteristics in a specific socio-economic and emotional environment ইয়াত inherited শব্দটোৰ অৰ্থ হৈছে বংশানুক্ৰমে অৰ্জন কৰা characteristics means বৈশিষ্ট্য বা চৰিত্ৰ তো ইয়াত কৈছে every child is born প্ৰতিটো ল'ৰা ছোৱালীয়ে যেতিয়া জন্মগ্ৰহণ কৰে with some inherited characteristics তেতিয়া সিহঁতৰ শৰীৰত বা গুণত কিছুমান বংশানুক্ৰমে পোৱা গুণ বা চৰিত্ৰবোৰ দেখিবলৈ পোৱা যায় in a socio-specific economic and emotional environment কাৰণ সেই ল'ৰা ছোৱালীবোৰ যেতিয়া জন্মগ্ৰহণ কৰে তেতিয়া সেই ঠাইৰ পৰিৱেশ সিহঁতৰ ফেমিলিৰ পৰিৱেশৰ মাজত ডাঙৰ দীঘল হোৱাৰ ফলত সিহঁতে বংশানুক্ৰমে সিহঁতৰ মাজত কিছুমান চৰিত্ৰ পৰিলক্ষিত হয় and trained in certain ways by figures of authority আৰু কোৱা আছে যে figures of authority means সেইবোৰ ল'ৰা ছোৱালীৰ গাৰ্জিয়ানৰ কথা কোৱা আছে যে সেইবোৰ ল'ৰা ছোৱালীৰ গাৰ্জিয়ান সকলে সেই ল'ৰা ছোৱালীবোৰক নিজৰ গুণেৰে গুণান্বিত কৰি তোলে আৰু ডাঙৰ দীঘল কৰিবলৈ সহায় কৰে I inherited honesty and self discipline from my father From my mother, I inherited faith in goodness and deep kindness, and so did my 3 brothers and sisters. আৰু সেইকাৰণে আব্দুল কালামে কৈছে যে মই মোৰ দেউতাকৰ পৰা সাধুতা আৰু আত্মবিশ্বাস এইখিনি মই অৰ্জন কৰিছোঁ আৰু মই মোৰ মাকৰ পৰা বিশ্বাস আৰু দয়াশীলতা ভাৱ অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ and so did my 3 brothers and sisters do আৰু ঠিক তেনেকৈ মোৰ বাকি ভাই আৰু ভনীসকলেও তেনেকুৱা ধৰণৰ বংশানুক্ৰমে গুণবোৰ মা আৰু দেউতাকৰ পৰা অৰ্জন কৰিবলৈ সক্ষম হৈছে I had 3 close friends in my childhood Ramananda Shastri, Aurobindan and Shiva Prakashan Abdul Kalame কৈছিল তেখেতৰ লৰালি কালৰ তিনিজন ঘনিষ্ঠ বন্ধু আছিল তেখেতৰ নাম হ'ল Ramananda Shastri, Aurobindan আৰু Shiva Prakashan All these boys were from orthodox Hindu Brahmin families আৰু লগতে কৈছিল এই তিনিজন লৰাই নিষ্ঠাবান অৰ্থোডক্স মিন্স নিষ্ঠাবান হিন্দু ব্ৰাহ্মণ ফেমিলিৰ আছিল কাৰণ এইখিনি কথা এই কাৰণে কৈছিল আব্দুল কালাম এজন মুছলিম আছিল As children, none of us ever felt any difference amongst ourselves because of our religious differences and upbringing. Upbringing means শৈশৱ কালত পোৱা শিক্ষা তো যিয়ে নহওক আব্দুল কালামে কৈছে যদিও আমি এতিয়া সৰু ল'ৰা যদিও আমাৰ ধৰ্ম আমাৰ শিক্ষা এইবোৰ বেলেগ তথাপিও আমি আমাৰ লোকৰ মাজত কেতিয়াও পাৰ্থক্য অনুভৱ নকৰো In fact, Ramananda Shastri was the son of Pakshi Lakshman Shastri, the high priest of the Rameshwaram temple. তো প্ৰকৃততে মোৰ যিজন বন্ধু ৰামানন্দ শাস্ত্ৰী তেখেতৰ দেউতাৰ নাম পক্ষী লক্ষ্মণ শাস্ত্ৰী তেখেত আছিল ৰামেশ্বৰম টেম্পলৰ এজন মুখ্য যাজক লেটাৰ পিছত হি টুক অভাৰ দ্য priesthood of the Rameshwaram temple from his father আৰু পিছত মোৰ বন্ধুজন ৰামানন্দ শাস্ত্ৰী তেওঁৰ দেউতাকৰ পৰা ৰামেশ্বৰম টেম্পলত মুখ্য যাজক হিচাপে কৰ্মৰত হৈছিল Aurobindan went into the business of arranging transport for visiting pilgrims. Pilgrims means তীৰ্থযাত্ৰী তো অৰবিন্দনে তীৰ্থযাত্ৰীসকলৰ বাবে ট্ৰান্সপৰ্টৰ ব্যৱস্থা কৰি দিছিল And Shiva Prakashan became a catering contractor for the Southern Railways. Shiva Prakashan কি কৰিছিল দক্ষিণমুৱা ৰেল সেৱাৰ কেটাৰিং কন্ট্ৰাক্টৰ হিচাপে কৰ্মৰত আছিল ফাৰ্স্ট পাৰ্ট খিনি মই ইয়াতে শেষ কৰিলো সেকেন্ড পাৰ্টটো মই ওপৰৰ আই বটন নহলে ডেসক্ৰিপচনত লিংক দিছো আপোনালোকে তাত যাই পেলাই চাই ল'ব পাৰিব তো আজিলৈকে এইখিনিয়ে ধন্যবাদ